নমস্কাৰ মই পৰেশ মালাকাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছো আজি প্ৰাসংগিক প্ৰশ্নৰ বিষয়টো হৈছে ভাৰতৰ সংবিধানৰ উলংঘা কোনে কৰিছে কংগ্ৰেছে কৰিছে নে বিজেপিয়ে কৰিছে এই বিতৰ্কটো কিয় আৰম্ভ হৈছে আপোনালোকে জানে যে সম্প্ৰতি সদনৰ শীতকালীন অধিৱেশন চলি আছে আৰু এই শীতকালীন অধিৱেশনত দুটা বিষয় খুব গুৰুত্ব পোৱা দেখা গৈছে আৰু তাৰে এটা বিষয় হৈছে আদানীৰ বিষয়টো আদানীক লৈ প্ৰথমতে সংসদৰ সদন বহাই নাছিল ৰাজ্যসভা লোকসভা দুইটাই উচ্চ সদন নিম্ন সদন দুইটাই কিয়নো এই সদন আৰম্ভ হোৱাৰ আগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা আদালতে আদানী আৰু আদানীৰ লগত আদানীৰ পৰিয়াল আৰু আদানীৰ কোম্পানীৰ লগত জড়িত কেইজনমান ব্যক্তিৰ প্ৰতি আদানী সহিতে কেইজনমান ব্যক্তিৰ প্ৰতি এটা গ্ৰেপ্তাৰী পৰৱানা জাৰি কৰিছিল আৰু সেই গ্ৰেপ্তাৰী পৰৱানা জাৰি কৰাৰ পিছত প্ৰথম শীতকালীন অধিৱেশন অনুষ্ঠিত হৈছে আৰু শীতকালীন অধিৱেশনত প্ৰথমৰ পৰাই বিৰোধী পক্ষৰ সদস্যসকলে বিৰোধী পক্ষই আদানীৰ বিষয়টো যাতে সদনত আলোচনা হয় সেই প্ৰশ্নটো বাৰে বাৰে উত্থাপন কৰিছিল আৰু যেতিয়া আদানীৰ প্ৰশ্নটো উত্থাপন কৰা হয় তেতিয়াই সদনত এটা হুলস্থুলীয়া পৰিৱেশ এটাৰ সৃষ্টি হয় এটা নয়জি এটমস্ফিয়াৰ এটা হুলস্থুলৰ আৰম্ভ হয় আৰু সদন বন্ধ ৰাখিবলৈ বাধ্য হয় সদনৰ সেই দিনাৰ যিটো অধিৱেশন সেইটো বাতিল হয় তেনেকৈ উচ্চ সদন ৰাজ্যসভা নিম্ন সদন লোকসভা দুইটাৰে অধিৱেশন বাতিল হৈ আছিল সদনত এটা অচল অৱস্থা চলি আছিল সেইটো এটা কথা আৰু দুই নম্বৰ কথা হৈছে এইবাৰৰ শীতকালীন অধিৱেশনৰ আটাইতকৈ অন্যতম যিটো গুৰুত্বপূৰ্ণ বিষয় সেইটো হৈছে সংবিধান বিৰোধী পক্ষৰ দাবী বিৰোধী পক্ষই কৈছে যে ভাৰতীয় জনতা পাৰ্টি চৰকাৰ মোদী চৰকাৰে সংবিধানক হত্যা কৰিছে সংবিধানৰ সাংবিধানিক যি মূল্যবোধ সাংবিধানিক যি পৰম্পৰা তাক ধ্বংস কৰি ভাৰতৰ গণতন্ত্ৰকে ধ্বংস কৰিছে এইটো হৈছে বিৰোধী পক্ষৰ চৰকাৰ সম্পৰ্কে উত্থাপিত অভিযোগ এইটোক লৈ বহুত বাক বিতণ্ডা হৈছে আৰু শেহতীয়াভাৱে দুটা বক্তৃতা অতি গুৰুত্বপূৰ্ণ বুলি মই ভাবিছোঁ তাৰ এটা হৈছে আজি দুদিন নে তিনিদিন আগতে প্ৰধানমন্ত্ৰী এই যে বিৰোধী পক্ষৰ সদস্যসকলে বিৰোধী পক্ষৰ বিভিন্ন পাৰ্টিয়ে বিভিন্ন দলৰ প্ৰতিনিধিসকলে সদনত যিটো বিতৰ্ক উত্থাপন কৰিছে আৰু তাৰ সাংবিধানিক প্ৰমূল্য ধ্বংস কৰা বুলি বিজেপিয়ে তাৰ প্ৰত্যুত্তৰ দিছিল সৌখিদনা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তাৰ প্ৰত্যুত্তৰ দি কি কথাকেইটা কৈছে সেইকেইটাও গুৰুত্বপূৰ্ণ কথা কিন্তু তাৰ আগতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ যে সংবিধানখন আমাৰ দেশৰ সংবিধানখনো কি আমাৰ দেশৰ সংবিধানখন ভাৰতবৰ্ষৰ যিটো স্বাধীনতা আন্দোলন হৈছিল আৰু স্বাধীনতা আন্দোলনত যি লক্ষ্য উদ্দেশ্য আগত ৰাখি স্বাধীনতা আন্দোলনত সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণে অংশগ্ৰহণ কৰিছিল আৰু যি স্বাধীনতা আন্দোলনক গান্ধীজী জৱাহৰলাল নেহেৰু চৰ্দাৰ পেটেল মৌলানা আবুল কালাম আজাদ আদিৰ দৰে বিভিন্ন ধৰ্ম সম্প্ৰদায়ৰ নেতৃত্ববৃন্দই পুৰুষা ব্যক্তিসকলে নেতৃত্ব দিছিল সেই স্বাধীনতা সংগ্ৰামৰ যি লক্ষ্য উদ্দেশ্য তাক যাতে দেশ স্বাধীন হোৱাৰ পিছত তাক কাৰ্যকৰী কৰিব পৰা যায় সেইটোক লক্ষ্য ৰাখি সেইটোক উদ্দেশ্য কৰি সংবিধান এখন প্ৰস্তুত কৰা হৈছিলে দীৰ্ঘ বিতৰ্কৰ অন্তত আৰু এই যিটো হেতুক সংবিধান সভা বুলি কোৱা হৈছিল সংবিধান সভাই এই সংবিধানখন প্ৰস্তুত কৰিছিল আৰু তাত সকলোৰে ভাৰতবৰ্ষৰ সকলো অংশৰ জনসাধাৰণৰ
প্ৰতিনিধিৰে গঠিত এক সাংবিধানিক সভাই এই সংবিধানখন প্ৰস্তুত কৰি উলিয়াইছিল আৰু সেই সংবিধানখনৰ গ্ৰহণ কৰিছিল সংবিধান সভাই কনষ্টিটুৱেণ্ট এছেম্বলিয়ে সেই সংবিধানখন কেতিয়া গ্ৰহণ কৰিছিল 26 নৱেম্বৰ 1949 আৰু সেই সংবিধানখন কেতিয়া কাৰ্যকৰী হৈছিল সেই সংবিধানখন কাৰ্যকৰী হৈছিল 26 জানুৱাৰী 1950 26 জানুৱাৰী 1949 চনৰ 26 নৱেম্বৰত যিখন সংবিধান সভাই যিখন সংবিধান গ্ৰহণ কৰিছিল সেই সংবিধানখনক কাৰ্যকৰী কৰা হৈছিল কামত লগোৱা হৈছিল 1950 চনৰ 26 জানুৱাৰী দিনৰ পৰা এতিয়া মোটামুটি সংবিধানত বহুত কথা আছে গোটেইবোৰ কথা আলোচনা কৰাৰ সময় নহয় ইয়াত মূল কথাকেইটা কি আছিল সংবিধানৰ মূল কথাকেইটা সংবিধানৰ প্ৰস্তাৱনাত আছিল মূল কথাকেইটা কি মূল কথাকেইটা হৈছে এটা যে ইয়াত ভাৰতবৰ্ষ এখন জাতি ধৰ্ম বিভিন্ন জাতি বিভিন্ন ধৰ্ম বিভিন্ন ভাষাৰ লৈ এখন দেশ আৰু এইখন দেশত সকলোৰে সমান অধিকাৰ ধৰ্মীয় বিশ্বাসৰ অধিকাৰ তেওঁলোকৰ ভাষা নিজৰ ভাষা সংস্কৃতি ৰক্ষাৰ কাৰণে অধিকাৰ আৰু লগতে ইয়াত অৰ্থনৈতিক যিটো অসমতা এই যিটো ব্ৰিটিছৰ দিনৰ পৰা এই কলোনিয়েল পিৰিয়ডত ঔপনিবেশিক পিৰিয়ডত ইয়াত যিটো অৰ্থনৈতিক অসমতা হৈছে এই অসমতা দূৰ কৰি আৰু সকলোৰে কাৰণে সকলোকে সমান মৰ্যাদা দি ইয়াত এখন আমাৰ দেশৰ উন্নতিৰ কাৰণে এখন সংবিধান সভা গ্ৰহণ কৰা হ'ল এই বুলি সংবিধানৰ যিটো প্ৰস্তাৱনা তাত কোৱা হৈছে এতিয়া তাৰপিছত যোৱা ৭৫ বছৰত এই যে 7টা দশকত সংবিধানখনৰ তাক কিমানখিনি কাৰ্যকৰী কৰা হৈছে আৰু কিমানখিনি কাৰ্যকৰী কৰা হোৱা নাই মই অলপ খৰকৈ কথাখিনি ক'ব লাগিব এইকাৰণে যে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে সংবিধানৰ যিকেইটা উদ্দেশ্য লক্ষ্য তাত সন্নিৱিষ্ট কৰা হৈছিল তাক কাৰ্যকৰী কৰিবৰ কাৰণে কি কাম কৰিছিলে প্ৰথম কথা যে আমাৰ দেশত সকলোৰে সমান অধিকাৰ সেইটোৰ কাৰণে তাত কোনো হিন্দু মুছলমান এই বুলি তাত কোনো প্ৰভেদ নাথাকিব আৰু দেশৰ যে অৰ্থনৈতিকভাৱে দেশখনক আগবঢ়াই লৈ যাব লাগিব গতিকে তেওঁ ৰাজহুৱা খণ্ড ব্যক্তিগত খণ্ড কৃষিত কেনেকুৱা ধৰণৰ গুৰুত্ব দিব লাগিব উদ্যোগত কেনেকুৱা ধৰণৰ গুৰুত্ব দিব লাগিব শিক্ষাৰ ক্ষেত্ৰত কি কৰিব লাগিব বিজ্ঞানৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ক্ষেত্ৰত কি কৰিব লাগিব সেইটোক লৈ তেওঁ যিবোৰ অনুষ্ঠান তেওঁৰ মন্ত্ৰীসভাই যিবোৰ পদক্ষেপ লৈছিল সেইটো কোনো সমালোচকে সেই কথাটো নুই কৰিব নোৱাৰে যে সেই সময়ত জৱাহৰলাল নেহৰুৱে অত্যন্ত গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছিল আৰু তাৰেই ফলত আজি ভাৰতবৰ্ষৰ আজি আমি যিবোৰ সুফল ভোগ কৰি আছোঁ কৃষিৰ ক্ষেত্ৰতে হওক বা উদ্যোগৰ ক্ষেত্ৰতে হওক বা শিক্ষাৰ ক্ষেত্ৰতে হওক বিশেষকৈ উচ্চ শিক্ষা আৰু কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰতে হওক সেইটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে সেইটো আমি IITৰ কথাই কওঁ ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি আমি বিশ্ববিদ্যালয়ৰ কথা কওঁ আমি বিজ্ঞানৰ ক্ষেত্ৰত যিবোৰ অনুষ্ঠান আছে আমাৰ এটমিক ৰিচাৰ্চ ইনষ্টিটিউশ্যন যিবোৰ আছে সকলো ফালৰ পৰা এতিয়া প্ৰধানমন্ত্ৰীয়ে কি বুলি সমালোচনা কৰিছে প্ৰধানমন্ত্ৰীয়ে কৈছে যে নেহৰু গান্ধী পৰিয়ালৰ নেতৃত্বত ইমান দিনে যি চৰকাৰ চলি আছে সেই চৰকাৰে বাৰে বাৰে সাংবিধানিক প্ৰমূল্য তেওঁলোকে আঘাত কৰিছে এটা উদাহৰণ কেইটামান দিছে আৰু তাৰ এটা উদাহৰণ হৈছে ইমাৰ্জেঞ্চি উদাহৰণটো আৰু এই সন্দৰ্ভত মোদী ডাঙৰীয়াৰ কথাটো যে ইমাৰ্জেঞ্চি সময়ত ইন্দিৰা গান্ধীয়ে ইমাৰ্জেঞ্চি বলবৎ কৰি অৰ্থাৎ জৰুৰীকালীন অৱস্থা বলবৎ কৰি দেশত সংবিধানৰ ওপৰত যে এটা আঘাত কৰিছিল দেশৰ গণতন্ত্ৰৰ ওপৰত যে আঘাত
কৰিছিল তাত কোনো দ্বিমত নাই হেতুত কোনো দ্বিমত নাই ইয়াত মোদীয়ে ঠিক কথাই কৈছে কিন্তু প্ৰশ্নটো হৈছে এতিয়া এইখন চৰকাৰ আহাৰ পিছত মূল স্লোগানটো বা এই চৰকাৰখনৰ বিৰুদ্ধে মূল যেটো অভিযোগ সেই অভিযোগটো কি যে সেই অভিযোগটো হৈছে যে ইমাৰ্জেন্সি আছিল এবছৰ 19 মাহৰ কাৰণে ইমাৰ্জেন্সি জৰুৰীকালীন অৱস্থা দেশত বলবৎ কৰা হৈছিল 19 মাহৰ কাৰণে কেৱল জৰুৰীকালীন অৱস্থাত দেশৰ মানুহৰ নাগৰিক অধিকাৰ খৰ্ব কৰা হৈছিল হিউম্যান ৰাইটস মানৱ অধিকাৰ নোহোৱা কৰি দিয়া হৈছিল প্ৰেছৰ স্বাধীনতা নাছিল কিন্তু 19 মাহৰ পিছতে দেশত নিৰ্বাচন অনুষ্ঠিত হৈছিল যি নিৰ্বাচনৰ দ্বাৰা ইন্দিৰা গান্ধীক পৰাজয় হৈছিল আৰু তাৰ পিছত নতুন চৰকাৰ গঠন হৈছিল কিন্তু এতিয়া মূল অভিযোগটো হৈছে যে তেতিয়া আসলে এটা কম সময়ৰ কাৰণে এটা ঘোষিত জৰুৰীকালীন অৱস্থা আৰু এতিয়া কি হৈছে যে এতিয়া আমাৰ সমগ্ৰ দেশত এই ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ ক্ষমতালৈ অহাৰ পিছত মোদীৰ নেতৃত্বত যে আমাৰ দেশত এটা অঘোষিত জৰুৰীকালীন অৱস্থা চলি আছে এই অঘোষিত জৰুৰীকালীন অৱস্থাটো কেনেকৈ চলি আছে যে ইয়াত আমাৰ যিবোৰ ইনষ্টিটিউচন আমাৰ যিবোৰ অনুষ্ঠান প্ৰতিষ্ঠান গণতন্ত্ৰৰ কাৰণে অতি গুৰুত্বপূৰ্ণ গণতন্ত্ৰৰ কাৰণে কি গুৰুত্বপূৰ্ণ গণতন্ত্ৰত কথা হৈছে যে এক্সিকিউটিভে স্বতন্ত্ৰভাৱে তেওঁলোকে সিদ্ধান্ত ল'ব পাৰিব লাগিব ন্যায়পালিকা স্বতন্ত্ৰ হ'ব লাগিব কাৰ্যপালিকা স্বতন্ত্ৰ হ'ব লাগিব বিধানমণ্ডলী স্বতন্ত্ৰ হ'ব লাগিব আমাৰ ইয়াত সেই কেইটাৰ এটাও ভালকৈ হোৱা নাই যোৱা সময়ছোৱাত আগতে যে হৈ আছিল সেই কথাটো নকওঁ কিন্তু যোৱা সময়ছোৱাত ইয়াৰ যিটো এই যিমান অধুগামী হৈছে এই যিমান তললৈ গৈছে সেই কেতিয়াও হোৱা নাছিল ইয়াত সকলো ইনষ্টিটিউচন নিৰ্বাচন আয়োগে হওক CBI বা ইনকাম টেক্স ডিপাৰ্টমেণ্টে হওক বা EDA হওক এই সকলোবিলাকে এতিয়া এই সকলোবিলাককে চৰকাৰে এতিয়া নিজৰ উদ্দেশ্যত নিজৰ ৰাজনৈতিক উদ্দেশ্যত তেওঁলোকে ব্যৱহাৰ কৰিছে আগতে হোৱা নাছিল তেনেকুৱা নহয় কিন্তু এতিয়া যেটো হাৰত হৈ আছিল এটো কেতিয়াও আগতে হোৱা নাছিল এটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে আজি বিৰোধী নেতা বা অন্যান্য নেতাবোৰৰ এগেইনষ্টে তেওঁলোকে CBI লগাই দিয়ে EDA লগাই দিয়ে অথচ যদি সেইজন নেতাই যদি আকৌ আহি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে তেতিয়া তেওঁলোকক বিৰুদ্ধে থকা সকলো কেছ সকলো গোচৰ নোহোৱা হৈ যায় অলপতে মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিলে বিজেপিৰ লগত লগ হৈ অজিত পাৱাৰ আৰু শিৱসেনাৰ যেটো গোট সিন্ধে গোটৰ লগে অজিত পাৱাৰৰ এগেইনষ্টে বিৰুদ্ধে যে 1000 কোটি টকাৰ যেটো তেওঁৰ সম্পদ বাজেয়াপ্ত কৰা হৈছিল এটো উঠাই লোৱা হ'ল এটো কি হ'ল গতিকে যোৱা সময়ছোৱাত কংগ্ৰেছৰ দিনত বিশেষকৈ ইন্দিৰা গান্ধীৰ দিনত যে সাংবিধানিক প্ৰমূল্য উলংঘন হোৱা নাছিল সেইটো আমি নকওঁ নিশ্চয় হৈছিল বিশেষকৈ জৰুৰীকালীন অৱস্থাৰ যোগেদি কিন্তু এই সময়ছোৱাত যোৱা 10 বছৰে যি হাৰত সংবিধানৰ মূল বক্তব্যকে নিশ্চিত কৰা হৈছে কাৰণ সংবিধানত হিন্দু মুছলমান বুলি কোনো পাৰ্থক্য নাছিল কিন্তু যোৱা সময়ছোৱাত এই চৰকাৰৰ নীতিয়ে হৈছে যে হিন্দু ৰাষ্ট্ৰৰ কথা তেওঁলোকে কয় আৰু মুছলমানৰ ওপৰত সংখ্যালঘু ধৰ্মীয় সংখ্যালঘুৰ ওপৰত কি ধৰণৰ অত্যাচাৰ চলিছে আমি সকলোৱে দেখা পাইছোঁ তাৰ পিছত সামৰণিত মই এটা কথা ক'ব লাগিব সামৰণিলৈ আহিছোঁ সেইদিনা ৰাহুল গান্ধীয়ে সংসদত এটা বৰ গুৰুত্বপূৰ্ণ কথা ক'ল তেওঁ তিনিটা বস্তু লৈছিল এফালে ভাৰতৰ সংবিধান এফালে মনুস্মৃতি আৰু এফালে এখন কাগজত তেওঁ কি কৰিছে এই যে মানুহজন সাভাৰকাৰ এই সাভাৰকাৰৰ তেওঁ মন্তব্যৰ কথা কৈছে কি কৈছে তাত যে সাভাৰকাৰে কৈছিলে যে ভাৰতৰ যিখন সংবিধান সেই ভাৰতৰ সংবিধানখন
হৈছে ভাৰতীয়ত্ব ৰহিত এটা বস্তু সংবিধান ইয়াত ভাৰতৰ একোৱেই নাই তে ৰাহুল গান্ধীয়ে প্ৰশ্ন কৰিছে যে আপোনালোকে সংবিধানৰ কথা কৈ আছে তেনেহলে আপোনালোকে এই সংবিধানখন ভাৰতৰ সংবিধানখন এইখন মানে নে এই মনুস্মৃতি মানে যিখন সাভাৰকাৰে কৈছে যে মনুস্মৃতিহে আমাৰ সংবিধান হোৱা উচিত মনুস্মৃতিৰ আদৰ্শ উদ্দেশ্যহে আমাৰ সংবিধানত থকা উচিত সাভাৰকাৰে কৈছে এই কথাটো আৰু ভাৰতৰ সংবিধানক কৈছে যে ভাৰতৰ সংবিধানত একোৱেই নাই গতিকে আপোনালোকে কোনটোক মানে মনুস্মৃতিক মানে নে ভাৰতৰ সংবিধানক মানে নে সাভাৰকাৰে কোৱা কথাটোক মানে গতিকে যদি আমি সংবিধানৰ যেটো মৌলিক যেটো ভাৱধাৰাৰ কথা যদি কওঁ যদি আদৰ্শৰ কথা কওঁ তেলে এইটো কথাই এটা অতি স্পষ্ট কৰি দিয়ে আৰু গুৰুত্বপূৰ্ণ কথা হ'ল যে ৰাহুল গান্ধীয়ে যেতিয়া এই মনুস্মৃতি আৰু সাভাৰকাৰ এফালে মনুস্মৃতি এফালে ভাৰতৰ সংবিধান আৰু ভাৰতৰ সংবিধান সন্দৰ্ভত সাভাৰকাৰে কোৱা কথাটো যেতিয়া সকলোৰে আগত সংসদত কৈ আছিল তেতিয়া কিন্তু বিজেপিৰ সদস্যসকলৰ কাৰো মুখত কিন্তু কোনো মাত নাছিল কোনো কিন্তু একো ক'ব পৰা নাছিল কিন্তু এইটো চাই ল'লে এই যে আপুনি যদি এই যেটো ফুটেজটো যদি চাই তেতিয়া আপোনালোকে গম পাব যে তেতিয়া ৰাহুল গান্ধীয়ে কি কৈছিল এই ফুটেজটোৰ পৰা আপোনালোকে শুনিব পাৰিব The ideas of the RSS has to say about the Constitution of India and about how he thinks India should be run. The worst thing about the Constitution, the worst thing about the Constitution of India is that there is nothing Indian about it. Manusmriti is that scripture which is most worshipable after Vedas for our Hindu nation and from which our ancient times have become the basis of our culture, customs, thought and practice. This book for centuries has codified the spiritual and divine march of our nation. Today, Manusmriti is law. These are the words of Savarkar. Mr. Savarkar has clearly stated in his writings that there is nothing Indian about our Constitution. He has clearly stated that the book India is run by should be superseded by this book. And this is what the fight is about. Now, it's nice that all of you are so-called defending the Constitution. But I want to ask you, do you stand by your leader's words? Yes. Do you support your leader's words? Because when you speak in Parliament about protecting the Constitution, you are ridiculing Savarkar. You are abusing Savarkar. You are defaming Savarkar. এয়া সব কি কৈছে আৰু সেই সন্দৰ্ভত সদনত কেনেকুৱা ধৰণৰ এটা নিস্তব্ধতা বিৰাজ কৰিছিলে সেই কথাটো আপোনালোকে চাই লওক গতিকে সামৰণিত মই এইটোৱে ক'ব লাগিব যে দেশ স্বাধীন হোৱাৰ পিছত দেশৰ প্ৰথম প্ৰধানমন্ত্ৰীয়ে সংবিধানৰ যি উদ্দেশ্য লক্ষ্য তাক যৎপৰোনাস্তি কাৰ্যকৰী কৰিবৰ কাৰণে চেষ্টা কৰিছিল আৰু তাৰ মাজত যে সাংবিধানিক প্ৰমূল্য যে লংঘন হোৱা নাছিল এই কথাটো আমি সম্পূৰ্ণৰূপে উলাই কৰিব নোৱাৰো কিন্তু যোৱা 10 বছৰত সংবিধানৰ ওপৰত যি আঘাত কৰা হৈছে আঘাত হনা হৈছে আৰু সাংবিধানিক মূল্যবোধক সংবিধানখনকে মাটিৰ লগত মিহলি কৰি দিব বিচৰা হৈছে সেইটো কিন্তু হৈছে এই মোদীৰ ৰাজত্বত মোদীৰ শাসনকালত এই কথাটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে ধন্যবাদ